অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন সুধিলে আমি তপৰাই উত্তৰ দিওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা। পিছে প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালক কোন সুধিলে আমি কিন্তু অলপ বিমূৰত পৰোঁ। প্ৰথম অসমীয়া মহিলা চলচ্চিত্ৰ পৰিচালক হৈছে সুপ্ৰভা দেৱী। মনত ৰাখি থব, প্ৰথম অসমীয়া মহিলা চলচ্চিত্ৰ পৰিচালক হৈছে সুপ্ৰভা দেৱী। 1938 চনৰ 24 ডিচেম্বৰত তেখেতৰ জন্ম হৈছিল। 1983 চনত নয়নমণি পৰিচালনা কৰে আৰু এই ছবিৰ জৰিয়তে তেখেতে প্ৰথম অসমীয়া মহিলা পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সৰবজান নামৰ সাধু কথাৰ আধাৰত 1986 চনত একে নামৰ এখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবিও তেখেতে নিৰ্মাণ কৰে। পৰিচালনাৰ উপৰিও তেখেতে বহুকেইখন ছবি প্ৰযোজনাও কৰিছিল। লগতে গীতিকাৰ ৰূপেও তেখেত খ্যাত আছিল। 2003 চনৰ গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হয় সুপ্ৰভা দেৱীৰ প্ৰযোজিত আৰু পৰিচালিত ধাৰাবাহিক জিলিকাব লুহিতৰে পাৰ। 1985 চনত তেখেতে অসম চৰকাৰৰ শিল্পী বঁটাৰে সন্মানিত হৈছিল। এইগৰাকী প্ৰথম অসমীয়া মহিলা চলচ্চিত্ৰ পৰিচালকৰ মৃত্যু হয় 2011 চনৰ 14 জুনত। আজিও আমি আপোনালোকক 100 জন অসমীয়াৰ বিষয়ে জনা নজনা কিছু কথাৰ 7 নম্বৰ খণ্ডটিৰ জৰিয়তে এগৰাকী ব্যক্তিৰ বিষয়ে জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।